পুঞ্চাং পেগুৰ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ দুয়োটা বিষয়তে সোণৰ আৰু ৰূপৰ পদক আহৰণ। নমস্কাৰ, মিচিং আনুলুটাদৰ দৰ্শকক দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ ক্ৰীড়াবাৰ্তা। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাত 10 মে 2026 অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2026 প্ৰতিযোগিতাত যোগদান কৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অন্তৰ্ভুক্ত অল ইণ্ডিয়া চিটো কাৰাটে 2 ইউনিয়ন চিৰিহাবাৰী গুৱাহাটী শাখা বিদ্যালয় ছাত্ৰী পুঞ্চাং পেগুৱে ডিফেন্স আৰু কাটা দুয়োটা বিষয়তে সুন্দৰ প্ৰদৰ্শন কৰি সোণৰ আৰু ৰূপৰ পদক আহৰণ কৰিবলৈ সক্ষম হয়। জাপান চিটোৰিঅ কাৰাটে 2 ইণ্টাৰনেশ্যনেল ইণ্ডিয়াৰ দ্বাৰা কনিষ্ঠসকলৰ বাবে আয়োজিত প্ৰতিযোগিতাত অসমকে আদি কৰি দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। মিচিং সমাজৰ পৰা প্ৰথম এনে চেম্পিয়নশ্বিপ আহৰণ কৰা পুঞ্চাং পেগুৱে ইতিমধ্যে অসম স্পৰ্টছ কাৰাটে একাডেমীৰ নেতাজী কাপ ইণ্টাৰনেশ্যনেল জাপান কাৰাটে এছ'চিয়েশ্যন ইণ্ডিয়া অসম শাখাৰ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক আহৰণ কৰিছে। পুঞ্চাং পেগুৰ বয়স বৰ্তমান 9 বছৰ আৰু তাই গুৱাহাটীৰ ৰিহাবাৰীস্থিত হেপী চাইল্ড হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 4ৰ্থ শ্ৰেণীৰ মেধাৱী ছাত্ৰী। ঘৰুৱা পৰিৱেশতো মিচিং জনজাতিৰ বৰ্ণাঢ্য ভাষা সংস্কৃতিৰে উৎসাহিত পুঞ্চাং পেগুৰ এনে সাফল্যত গুৱাহাটী মিচিং আত্মহফে লেখক গোষ্ঠী, মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন, গুৱাহাটী মিচিং বাংকে আগম কাবাং ইত্যাদিকে আদি কৰি বিভিন্ন সংগঠন আৰু অনুষ্ঠানে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে পুঞ্চাং পেগু মিচিং সমাজৰ বিশিষ্ট কবি, লেখক, সংগঠক তথা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ কৰ্মৰত জুৱেল পেগু আৰু প্ৰতিভা কুলি পেগুৰ একমাত্ৰ কন্যা। ভিতৰত ডাইৰেক্ট খুব নাযাবা। পয়েন্ট মারো। পয়েন্ট 7 years girls কমিটি তাতামি নম্বর 2 এর সঙ্গে চলে এসো। 7 years girls কমিটি 7 বছরের গার্লস তাতামি নম্বর 2 এ চলে এসো। উপরে পয়েন্ট দাও, পয়েন্ট দাও। আরোহী বৈদ্য আকা লক্ষ্মী সাউ আও। আরোহী বৈদ্য আকা লক্ষ্মী সাউ আও। পাঁচ করো। অদ্বৈত দেবন